স্বনিৰ্ভৰশীল নিজে সংস্থাপিত হোৱাৰ লগে আন 10জনকো সংস্থাপিত কৰিব পৰা যায় এতিয়া বিভিন্ন উপায় আছে এতিয়া মই কিছুমান প্ৰশ্ন ল'ম এতিয়া প্ৰশ্ন ল'লে কি হ'ব মই আৰু এইখিনি এটা কথা উল্লেখ কৰোঁ যেহেতু এতিয়া মই গম পোৱা নাই কিমান সময়ৰ কাৰণে মই অনুষ্ঠানটো কৰিব পাৰিম আৰু মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত এনেকুৱা ধৰণৰ কথা শিক্ষাৰ্থী অভিভাৱক শিক্ষকৰ লগত আলোচনা কৰোঁ মই কোনো চাকৰি দিয়া মানুহ নহয় কিন্তু কেনেদৰে আগবাঢ়িলে কেনেদৰে কি কি সুবিধা আছে কেনে কি কৰিব লাগে এইটো পঢ়িছে এইটো আৰ্টছত পঢ়িলে সায়েন্সত পঢ়িলে কমাৰ্চত পঢ়িলে এনেকুৱা ধৰণৰ কথা শিক্ষাৰ্থী অভিভাৱক আৰু শিক্ষাগুৰুৰ আলোচনা কৰোঁ আৰু এই কামটো মই 2005 চনৰ পৰা কৰি আহিছোঁ আৰু এইখিনিতে এটা কথা উল্লেখ কৰোঁ মোৰ বিষয়ে অলপ পৰিচয়টো মই দি লওঁ বহুতে সেইটো গম পোৱা নাই মই কোন হয় মোৰ ঘৰ আচলতে ধেমাজিতে হয় মই ধেমাজি জিলাৰ ভেৰপৰা গাঁৱৰ মই তাতে মই প্ৰাথমিক শিক্ষা ভেৰপৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা মই LP স্কুল পঢ়িছিলোঁ মই ধেমাজি হাই ছেকেণ্ডেৰীৰ পৰা 1993 মেট্ৰিক পাছ কৰিছোঁ তাৰপিছত মই ধেমাজি কলেজৰ পৰা হাই ছেকেণ্ডেৰী সায়েন্সত পাছ কৰিছিলোঁ তাৰপিছত মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজ তাৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত BE কৰিছোঁ 2000 চনত আৰু মই যেতিয়া ইঞ্জিনিয়াৰিং কৰিব গৈছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে ইঞ্জিনিয়াৰিং হৈ গ'লো আৰু পঢ়া শুনা কৰিব নাই ইঞ্জিনিয়াৰ বনি গ'লো কিন্তু সেইখিনি সময়তে গম পালোঁ যে ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছতো BE পাছ কৰাৰ পিছতো মাষ্টাৰ ডিগ্ৰী কৰিব পৰা সুবিধা আছে অসমত দুখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে এখন হ'ল তেজপুৰ ইউনিভাৰ্চিটি থকা তেজপুৰ ইউনিভাৰ্চিটি আনখন হ'ল শিলচৰত থকা অসম ইউনিভাৰ্চিটি আসাম ইউনিভাৰ্চিটি যেতিয়া লগৰ ল'ৰা ছোৱালীবিলাকে এমটেক কোৰ্চৰ কাৰণে এপ্লাই কৰিলে ময়ো এপ্লাই কৰিলোঁ তেজপুৰ ইউনিভাৰ্চিটি যেতিয়া মই এমটেক কৰাৰ কাৰণে সুবিধা পালোঁ মাষ্টাৰ ইন টেকন'লজি তেতিয়া গম পালোঁ যে ইঞ্জিনিয়াৰিঙত PhD কৰাও সুবিধা আছে তাৰপিছত মই 2005 চনত IIT গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT গুৱাহাটীত যেতিয়া মই PhD কৰাৰ সুবিধা পালোঁ মই ভাবিছিলোঁ IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি তাত অকল ইঞ্জিনিয়াৰিঙৰ কোৰ্চহে আছে বিটেক কোৰ্চহে আছে কিন্তু IIT গুৱাহাটীত যে ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সত MSc আছে MA ইন ডেভেলপমেণ্ট ষ্টাডিজ এনি গ্ৰেজুৱেটে কৰিব পাৰে সেইটো মই IIT গুৱাহাটীত গৈ গম পালোঁ তেতিয়া দেখা পালোঁ যে বিটেকৰ কোৰ্চতটো অসমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছে আনকি ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সৰ MSc কোৰ্চত কম আছে MA ইন ডেভেলপমেণ্ট ষ্টাডিজ কোৰ্চত কম আছে তেতিয়া মই কি কৰিলোঁ IIT ওচৰ পাজৰৰ শিক্ষানুষ্ঠানত এনেকুৱা ধৰণৰ কথাবিলাক কোৱা আৰম্ভ কৰিলোঁ লাহে লাহে বাতৰি কাকতত লিখা আৰম্ভ কৰিলোঁ তাৰপিছত মই বাতৰি কাকতৰ লগত তলত মই ফোন নম্বৰটো দিয়া উল্লেখ কৰিলোঁ যেতিয়া ফোন নম্বৰটো দিলোঁ তেতিয়া বিভিন্নজনে বিভিন্ন সময়ত ফোন কৰা আৰম্ভ কৰিলে তেতিয়া মই এটা সময় নিৰ্ধাৰণ কৰি দিলোঁ শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত মই ফোন নম্বৰটো উল্লেখ কৰি দিছোঁ যিসকলে কাগজ কলম আছে লিখি লওক 9435188630 9435188630 9435188630 আৰু নামটো হ'ল বুলজিৎ বুঢ়াগোহাঁই BULJIT বুলজিৎ BULJIT BURAGOHAIN স্কুলৰ হয়তো লৈ আছে বুলজিৎ বুঢ়াগোহাঁই আৰু সময়টো হ'ল শনিবাৰে এভৰি স্যাটাৰডে ফ্ৰম 6 PM to 9 PM অকল ফোনতহে মই উত্তৰ দিওঁ কি কাৰণে ফোনত উত্তৰ দিওঁ মই কোনো ছ'চিয়েল মিডিয়া হোৱাটছএপ ইমেইল ফেচবুক এইবিলাকত মই কোনো প্ৰশ্ন উত্তৰ নিদিওঁ কি কাৰণে ফোনত উত্তৰ দিওঁ আৰু এইটো সম্পূৰ্ণ বিনামূলীয়া শনিবাৰে যেতিয়া মই ফোনত প্ৰশ্ন উত্তৰ দিওঁ তাৰ কাৰণে কোনো গুগল পে' কৰিব নালাগে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে কিন্তু যদি কোনো ব্যক্তিগত হিচাপে অনলাইন বা অফলাইনত যাওঁ তেতিয়া মই কওঁ যে এটা মানুহ দিব লাগিব কোনো বস্তু যিহেতু বিনামূলীয়া নহয় কিন্তু মই 3 ঘণ্টা সময় সপ্তাহত এজ এ ছ'চিয়েল ৰেছপন্সিবিলিটি সামাজিক দায়বদ্ধতা হিচাপে মোৰ কেপাচিটিৰ মোৰ কেপেবিলিটিত মই অসমৰ ৰাইজৰ কাৰণে 3 ঘণ্টা সময় সপ্তাহত দিছোঁ মোৰ সামৰ্থ্য অনুযায়ী সেইটো ফ্ৰী ছাৰ্ভিচ তাৰ কাৰণে কোনো পইচা দিব নালাগে তাৰ কাৰণে কোনো গুগল পে' কৰিব নালাগে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে সেই 3 ঘণ্টা সময় যদি ফোন লাইনটো যদি খোলা থাকে বিজি নাপায় তেতিয়াহ'লে মোক কল কৰিব পাৰে তেতিয়া মই 3 ঘণ্টা হয়তো কাৰোবাৰ লগত কথা পাতিব পাৰোঁ আৰু মই কোনো ফাইনেল সিদ্ধান্ত নিদিওঁ মই কথাখিনি বুজাই দিওঁ কোনোবাই ভাবিছে যে কিবা এটা কৰিম যেনেকৈ গোগামুখৰ পৰা কোনোবাই দিল্লীলৈ যাব বিচাৰিছে কোনোবাই ট্ৰেইনেৰে যাব পাৰে কোনোবাই লখিমপুৰ লীলাবাৰী বিমানবন্দৰৰ পৰা এৰোপ্লেনেৰে যাব পাৰে কোনোবাই বাছেৰে যাব পাৰে কোনোবাই গাড়ী ভাড়া কৰি যাব পাৰে উদ্দেশ্যটো হ'ল যে দিল্লীলৈ যাব লাগে আৰু মোৰ উদ্দেশ্যটো হ'ল যে ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীসকলক ৰাস্তাবিলাকৰ কথা দেখাই দিয়া কোনোবাই আৰ্টছত পঢ়িছে এইটো ছাবজেক্টত কি কি অপশ্যন আছে ওকে মেট্ৰিক পাছ কৰাৰ পিছত কি কি পৰীক্ষা দিব পাৰি হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কি কি দিব পাৰি ডিগ্ৰী পাছ কৰাৰ পিছত কি কি দিব পাৰি আৰু এই পৰীক্ষাবিলাকৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব লাগে আৰু কোনো কোচিং ইনষ্টিটিউটে মগজুত ছাত্ৰ ছাত্ৰীসকলক সোমাই দিব নোৱাৰে যদিহে ছাত্ৰ ছাত্ৰীসকলে নিজে যদি এই বিষয়টোৰ বিষয়ে ভালদৰে আয়ত্ব কৰি নলয় এতিয়া প্ৰথম কথাটো কি হ'ল যিকোনো চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিয়াৰ আগতে ইণ্টাৰভিউবিলাক সাধাৰণতে ৰিটেন এক্সাম হয় প্ৰিলিমছ হয় মেইনছ হয় পাৰ্চনেল ইণ্টাৰভিউ হয়
তাৰপিছত কিছুমানৰ গ্ৰুপ ডিছকাশ্যন থাকে এই পৰীক্ষাবিলাকৰ প্ৰথম হ'ল চিলেবাছখন সংগ্ৰহ কৰিব লাগিব চিলেবাছখন সংগ্ৰহ কৰাৰ পিছত তাৰ লগত এই বস্তুবিলাক জানিবৰ কাৰণে কি ৰেফাৰেঞ্চ মেটেৰিয়েল আছে সেইখিনি সংগ্ৰহ কৰিব লাগিব তাৰপিছত ৰুটিন বনাই পেলাই পঢ়িব লাগিব এতিয়া এই যে মই যে ক'লোঁ যে 3 ঘণ্টা সময় সেই 3 ঘণ্টা সময়ত এতিয়া মই যিমান পাৰোঁ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিম আৰু এটা মই সম্যক ধাৰণা দিব চেষ্টা প্ৰথমতে আমি জানিব লাগিব মই হাই ছেকেণ্ডাৰী সায়েন্সত পাছ কৰিছোঁ মোক কি সুবিধা আছে আৰ্টছত পাছ কৰিছোঁ কি সুবিধা আছে কমাৰ্চত পাছ কৰিছোঁ কি সুবিধা আছে মই বোলে নাই বোলে মই ঘৰতে থাকোঁ মই গৃহিণী হয় মোৰ কাৰণে কিবা উপাৰ্জনৰ পথ আছে নেকি মই কি কৰিব পাৰিম প্ৰত্যেকৰ আছে কিবা নহয় কিবা আৰু কোনোবা হয়তো এইখিনি ৰাজহুৱাকে হয়তো সুধিব বেয়া পাব পাৰে তেতিয়া সেইকাৰণে মই ফোন নম্বৰটো দিছোঁ যিটো ৰাজহুৱাকে সুধিব বেয়া পালে তেতিয়া মোক ফোনত ক'ব পাৰিব সুধিব পাৰিব কথাখিনি যে এনেকুৱা কথা মই সেইদিনাখন অংশগ্ৰহণ কৰিছিলোঁ মই কিন্তু কথাখিনি ৰাজহুৱাকে সুধিব বেয়া পালোঁ মই এনেকৈ ঘৰত আছোঁ মোৰ ল'ৰা ছোৱালী ইমান আছে মই এনেকুৱা ধৰণৰ কাম কৰি ইণ্টাৰেষ্ট আছে আৰু প্ৰত্যেকে আমি জানো যে প্ৰত্যেকৰে আজৰি সময়ত কৰি ভাল পোৱা কাম আছে কোনো 24 ঘণ্টা ৰন্ধা বঢ়া কৰি থাকে কোনো 24 ঘণ্টা পঢ়া শুনা কৰি থাকে কোনো 24 ঘণ্টা খেতি বাতি কৰি থাকে প্ৰত্যেকে কিছুমান আজৰি সময়ত কৰি ভাল পোৱা কাম আছে কোনোবাই হয়তো খেলি ভাল পায় কোনোবাই হয়তো নাচি ভাল পায় কোনোবাই হয়তো কথা কৈ ভাল পায় কোনোবাই হয়তো ফুৰি ভাল পায় কোনোবাই হয়তো লেখা মেলা কৰি ভাল পায় কোনোবাই হয়তো কথা কৈ ভাল পায় কোনোবাই হয়তো ফটোগ্ৰাফি কৰি ভাল পায় কোনোবাই হয়তো বেলেগক দিহা পৰামৰ্শ দি ভাল পায় কোনোবাই হয়তো ঘৰখনকে সজাই মেলি ভাল পায় কোনোবাই হয়তো নাৰ্চাৰী কৰি ভাল পায় এতিয়া নাৰ্চাৰীৰ যোগেদিও ব্যৱসায় ইনকাম কৰিব পাৰে এতিয়া বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে নাৰ্জী ফুল লাগে বহু নাৰ্জী ফুল বাহিৰৰ পৰা আহে আমি যদি নাৰ্জী ফুলৰ খেতি কৰোঁ আমি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত যদি কানেক্টিভ হৈ থাকোঁ আজিকালি ফেচবুকৰ যোগেদি বহুতে বিজনেছ কৰে খালি বিজনেছটো কৰোঁতে আমি সৎ পথত থাকি কৰিব লাগিব বহুতে লাভ কৰিবৰ কাৰণে কিছুমান 2 নম্বৰী কাম কৰি পেলাই বহুত বদনামো হয় গতিকে আমি যিটো কাম কৰিম আমি 2 নম্বৰী কৰি পেলাই আমি কাম টকা ঘটিব পাৰিম কিন্তু বেছি দিন ঘটিব নোৱাৰিম 2 নম্বৰ কৰিলে আমি এদিন নহয় এদিন বিপদত পৰিম যেনে